মোবাইলটো চাব দে, মোক কিয় দিব নোৱাৰিবি নেকি? দিব নোৱাৰিবি আৰক্ষী দল আহি উপস্থিত যিহেতু সভাখনত বাধা প্ৰদান কৰিছে। নাই, এইটো গৰিহণাৰ যোগ্য। গণতান্ত্ৰিক দেশত এটা প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যাওঁতে যদি বাধা প্ৰদান কৰা হয়, তেতিয়াহ'লে এইখন গণতন্ত্ৰ দেশত মানুহৰ ওপৰত কিবা অন্যায় অত্যাচাৰ কিবা ব্যভিচাৰ হ'লে মানুহে কি কৰিব? সংবিধান অৱমাননা কৰা হৈছে, গণতন্ত্ৰক মহিমূৰ কৰা হৈছে, গণতন্ত্ৰক মহিমূৰ কৰা হৈছে। গতিকে এনেকুৱা কাৰ্যক আজি এই প্ৰতিবাদী সভাত বাধা প্ৰদান কৰাৰ কাৰণে আমাৰ ফালৰ পৰা আমি দীক্ষা দিছোঁ, গৰিহণা দিছোঁ। আৰু এইটো গৰিহণাৰ যোগ্য অগণতান্ত্ৰিক কাৰ্য, আৰু এই অগণতান্ত্ৰিক কাৰ্যৰ পৰা চৰকাৰ তথা প্ৰশাসনক বিৰত থাকিবলৈ আমাৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ। আমাৰ এই প্ৰতিবাদী সভাত ধুবুৰী সাংসদ মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়া, আমাৰ নগৰ সাংসদ মাননীয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, ৰূপীহাটৰ বিধায়ক মাননীয় নুৰুল হুদা চাহাব, আমাৰ বৰপেটাৰ বিধায়ক আব্দুল ৰহিম ডাঙৰীয়া, আমাৰ আফতাবুদ্দিন মোল্লা ডাঙৰীয়া MLA, আমাৰ লাহৰীঘাটৰ MLA আসিফ নজৰ ডাঙৰীয়া, বটদ্ৰৱাৰ MLA শিৱামণি বৰা ডাঙৰীয়ানী ইত্যাদি আমাৰ নগাঁও জিলা কংগ্ৰেছ তথা APCCৰ পৰা আমাৰ বিভিন্ন নেতাসকল আজি এইখন সভাত অহাৰ কথা আছে আৰু তেওঁলোক আহি আছে। ৰূপহীত তেওঁলোকে ৰাস্তাত আছে, ৰাস্তাত তেওঁলোকে আহি আছে আৰু আহিব। অহাৰ পিছত তাৰ পিছত আমি ইয়াত আমাৰ প্ৰতিবাদটো সাব্যস্ত কৰিম। আমাৰ প্ৰতিবাদ অব্যাহত থাকিব, কাৰণ আমি অগণতান্ত্ৰিকভাৱে কৰা নাই। যিহেতুকে যোৱা বৃহস্পতিবাৰে যিটো ঘটনা ৰূপহীত আমাৰ মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত আমাৰ গোটেই অসম তথা গোটেই ভাৰতবৰ্ষৰ সংখ্যালঘুৰ নেতা তেখেতৰ লগত যি বিজেপিৰ ভেৰুণীয়া গুণ্ডা বাহিনীয়ে যি অপমানসূচক যি কাৰ্য কৰিলে, ঘটনা সংঘটিত কৰিলে, তাৰ বাবে আমি প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ। আমাৰ ৰূপহীয়াৰ থানাৰ OCয়ে আমাক সিদিনাখন প্ৰতিশ্ৰুতি দিছিলে, আমি যেতিয়া মিছিল কৰি গৈছিলোঁ, যে একদিনৰ ভিতৰতে তেওঁলোকে দোষীক কৰায়ত্ব কৰিব। দেখা গ'ল বিধানসভাতো সেই দোষীবিলাকৰ নাম উত্থাপন কৰা হ'ল, মাননীয় মুখ্যমন্ত্ৰীৰ মুখেদি উত্থাপন কৰা হ'ল, মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়া তেখেতৰ মুখেদি উত্থাপন কৰা হ'ল, কিন্তু আজিলৈকে দোষীক কৰায়ত্ব কৰা নাই। যদি তেওঁলোকে দোষীক কৰায়ত্ব কৰা নাই, তেতিয়াহ'লে আমি বুজিম যে সেইদিনা ঘটনাৰ লগত প্ৰত্যক্ষভাৱে চৰকাৰ জড়িত। আৰু আজি আমি নিজে প্ৰতিবাদ কৰি আছোঁ গণতান্ত্ৰিকভাৱে, আমাক অগণতান্ত্ৰিকভাৱে যি বাধা প্ৰদান কৰা হৈছে, ইয়াৰ লগতো চৰকাৰ তথা প্ৰশাসন প্ৰত্যক্ষভাৱে জড়িত বুলি আমি বুজিবলৈ বাধ্য। হয়, আত্মসমৰ্পণ মানে যিসকল দুষ্কৃতিকাৰী আছিলে তেওঁলোক মুকলি আকাশৰ তলত ঘূৰি আছে, কিন্তু প্ৰশাসনৰ ফালৰ পৰা এটা কথাই কৈ আছে, আমি বিচাৰি আছোঁ, আমি নাপাওঁ। প্ৰকৃততে বিচৰা নাই তেওঁলোকৰ বাহিনী, বিজেপিৰ বাহিনী। গতিকে তেওঁলোকে বিচৰা নাই। বিচৰা হ'লেতো মুকলি আকাশৰ তলত ঘূৰি আছে, সকলো মানুহে দেখি আছে, প্ৰত্যক্ষ কৰি আছে। গতিকে তেওঁলোকে কিয় ধৰিব নোৱাৰে? আমাৰ কংগ্ৰেছী মানুহতো আহি আছে, কিন্তু বিভিন্ন জেগাত মানুহখিনিক বাধা প্ৰদান কৰা হৈছে, ধমকি দিয়া হৈছে পুলিচ বাহিনীৰ ফালৰ পৰা। বিভিন্ন চেণ্টাৰ যিবিলাক প্লেচ 100, 150, 50, 60জনকৈ পুলিচ বাহিনী তাত মোতায়েন কৰা হৈছে। ৰাস্তা ঘাটৰ পৰা মানুহখিনি আঁতৰাই দিয়া হৈছে, 144 জাৰি কৰা হৈছে। বিভিন্ন ধৰণে মানুহখিনিক আঁতৰাবৰ কাৰণে চেষ্টা কৰি আছে। আমাৰ এই মিটিংস্থলীৰ পৰা দুবাৰকৈ মানুহক আঁতৰাই দিছে। কিন্তু দুখ আৰু পৰিতাপৰ বিষয়, মোৰ নিজা মাটি, মই নিজে এইখন মোৰ ঘৰত আমাৰ এখন প্ৰতিবাদী সভা আমি সাব্যস্ত কৰিব নোৱাৰোঁ। গতিকে দুখৰ বিষয় হৈছে ভাৰততন্ত্ৰৰ গণতন্ত্ৰ, ভাৰততন্ত্ৰৰ সংবিধান এতিয়া বিপন্ন হৈ আছে। আমি ৰাইজ ওলাই আহিব লাগিব আৰু মাৰ বান্ধি থিয় দিব লাগিব এনেকুৱা অগণতান্ত্ৰিক আৰু অসাংবিধানিক কাৰুকাৰ্যৰ পৰা, যাতে দেশত চৰকাৰে চলাব নোৱাৰে, তাৰ বাবে ৰাইজ প্ৰতিবাদী কণ্ঠ হৈ ওলাই আহিব লাগিব। হয়, পুলিচে বাধা দিছে, এইটো ৰাইজক বাধা দিছে। জাগা জাগাই পুলিচ খাৰা হৈ আছে। পুলিচে ডাইৰেক্ট কৈ আছে আমাৰ কৰ্মী সভাত আহিলে এৰেষ্ট কৰিব, ডাইৰেক্ট এৰেষ্ট কৰিব। মানুহ কিছুমান আতংকিত হৈ গৈছে, ভয়ত মানুহ আহিব পৰা নাই। যদিও আমাৰ কিছুমান কৰ্মী আহি উপস্থিত হৈছে, আমি এইটো ব্যক্তিগত মাটিত আমাৰ কৰ্মী সভাখনক দিয়া হৈছিলে, কাৰণ আমাৰ MP বিধায়ক এমপিক যিহেতু সিদিনাখন যেনেকৈ আক্ৰমণ কৰিছে গোটেই অসমৰ মানুহে গম পায়, আৰু এজন সাধাৰণ আমাৰ এজন পুলিচ বিষয়া এজনকো যেনেকৈ পিটিছে এইটো গোটেই অসমৰ মানুহে গম পায়। গতিকে মই ভাবোঁ আমাৰ গোটেই অসমৰ পুলিচবিলাক
চিপাহী বিদ্ৰোহ আৰম্ভ কৰিব লাগে, পুলিচবিলাকেও এইটো আন্দোলনত জঁপিয়াব লাগে, আৰু নহ'লে পুলিচবিলাকে ৰিজাইন দি ঘৰত চুৰি পিন্ধি বহি থাকিব লাগে। আজি আপোনালোকৰ সভা কি বাতিল হ'ব? আজি এইটো বাতিল হোৱাটো এতিয়ালৈকে আমি গম পোৱা নাই, কিন্তু আমাৰ MP আহি আছে, বিধায়কসকলো আহি আছে, তেখেত আহিলে আমি সিদ্ধান্ত ল'ব পাৰিম। সভাত মানুহ আহিব পৰা নাই। সভাত আমাৰ মানুহ আহিব পৰা নাই, জাগাই জাগাই পুলিচবিলাকে আমাক ৰখাই আছে। সভাটো কোনঠাইত হৈছিলে? আমাৰ হাতীপুখুৰীত।